ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বৰুৱা হয় নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজল আৰু স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অইন এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো মানে মই ভাবিছো কি বেছি ভিডিঅ' কেনেবাকে বনাই মাকো যদি তাৰ ওপৰতো গভৰ্ণমেণ্টে টেক্স লগাই দিয়ে গতিকে বাৰু যি কি নহওক বন্ধুসকল আপোনালোকে জানেনে অসমত মাত্ৰ কেইজনমান ব্যক্তিহে ট্ৰেণ্ডিঙত থাকে যেনে সমুদ্ৰ কাজল ऐसे कुछ ज्यादा नहीं हो गया হেমালি কৰিছো তাৰে এজন হৈছে ভিক্টৰ দাস এও প্ৰতি সপ্তাহৰ মুৰে মুৰে এটা কন্ট্ৰভাৰ্সি উলাই থাকিব কেতিয়াবা দেখিবা ভিক্টৰ দাস ভাৰ্চেছ ষ্টুডেন্ট ভিক্টৰ দাস ভাৰ্চেছ গভৰ্ণমেণ্ট ভিক্টৰ দাস ভাৰ্চেছ ইউনিভাৰ্স মানে মানুহ এজন চৰ্চাত থাকিবলৈ কিমান কষ্ট কৰিব লগা হয় আপোনালোকে নিজে ভাবিছক আৰু ৰিসেন্টলি ডিম্পু বৰুৱাক ৰোজ কৰিলে আৰে ভিক্টৰ দা আপুনি কেলে কষ্ট কৰিব লাগে ডিম্পু দাক ৰোজ কৰিবলৈ মই আছোই দেখো मगर क्यों আৰু এখিনতে এটা কথা একদম ক্লিয়াৰ কৰি দিছো দে মই কাকো হেড নকৰো দুইজনৰে ফ্যান মই ভিডিও ইমান নাচাও হেতু বেলেগ কথা সরি আৰু এই ভিডিওটো যিমান পাৰো মই একদম নিউট্ৰেল মাজত থাকিবলৈ চেষ্টা কৰিম এটো কাৰণে নহয় যে মানুহ সদায় নিৰপেক্ষ হৈ থাকিব লাগে কিন্তু এটো কাৰণে যাতে দুইজনৰ অডিয়েন্সে মোক সাবস্ক্ৰাইব কৰে প্লিজ কৰি দিব দে তার দেহাটো হল চেং মাছৰ দৰে জি উৎপাত্তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ চেং মাছৰ দৰে দেহা বাট সিৰিয়াসলি কৈছো মই একেবাৰে ভিক্টৰ দা কিন্তু ভাল পোৱা নাই কথাটো কাৰণ আপুনি যদি রোস্টিং কৰিব লয় তেতিয়া আমাৰ কি হ'ব আৰু আই থিংক ভিক্টৰ দা যাব লাগিছিল WWE তেনেকুৱা কিবা ফাইটিং স্পৰ্টছত কাৰণ ইমান মাৰিম কাটিমকে থাকে সেইবোৰত যোৱা হতেনটো এটা দুটা মেডেল অসমলৈ আনিলে হেতেনে খুব কুবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই তাক একদিন কুবাম মই চিয়'ৰ আৰু অনেষ্টলি কন্ট্ৰভাৰ্সিটো হোৱাৰ পৰা মই একদম বেয়া পোৱা নাই দেই কাৰণ এতিয়া লাগিছে যে অসমো আছে অসমো আপোনালোকে যদি বাহিৰত চাই একেহে লাগিয়ে থাকে ইউটিউবাৰ মাজত কাজিয়া সেলিব্ৰিটিৰ মাজত কাজিয়া এই বাদশা ভাৰ্চেছ ইয়ো হানি সিং ইউটিউবাৰ এলভি সাদব ভাৰ্চেছ আমুক তামুক रेलविज भाई के आगे कोई बोल सकता है क्या গতিকে এতিয়া অসমো কম্পিটিশ্যনলৈ আহিছে এতিয়াহে ভাল লাগিব আমিও অলপ কণ্টেণ্ট পাম গতিকে কিপ ইট আপ ভিক্টৰ দা আৰু এটাই ৰিকুৱেষ্ট যদি কেতিয়াবা হৈ যায় প্লিজ কেমেৰাটো অন কৰি ল'ব और भाई क्या हाल है हाथ ना मिलाऊं मैं तो मारने आओ बैठो बैठो মই এটা কথা ভাবিছোঁ দেই এনেকুৱা যদি সঁচাকৈ হয় তেন্তে কি হ'ব বাৰু কোন জিকিব কাৰণ ভিক্টৰ দাটো ফিজিকেলি ডিম্পু দাতকৈ ষ্ট্ৰং কিন্তু ডিম্পু দাৰ ফেন ফলোয়িং ভিক্টৰ দাতকৈ বেছি কিন্তু ভিক্টৰ দাৰ জেল যোৱাৰ এক্সপিৰিয়েঞ্চ আছে গতিকে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে ৰান্ধনিটো ফুড ব্লগিং কৰে খাই খাই ঘূৰি ফুৰে ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে কি বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান আৰু এইটো বিষয়ত মই এগ্ৰি কৰিম দেই কাৰণ এই ফুড ব্লগাৰজনক মই ঠিক বেয়া পোৱা নহয় কিন্তু একেবাৰে ভাল নাপাওঁ কাৰণ ফুড ব্লগিং কৰিলে সেইটো বিষয়ত অলপ জ্ঞানটো থাকিব লাগে ন ব্লগাৰ মানে এইটো নহয় যে কোনোবা এখন ৰেষ্টুৰেণ্টক আপোনাক প্ৰমোশ্যন কৰিবলৈ মাতিছে আৰু তাত যিহকে দিছে তাকে খাই গৈছোঁ সেইটোৱে ফুড ব্লগাৰ দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত নাপায় দে ইয়াৰ ওপৰত ডিম্পু দাৰ ৰিয়েকশ্যন কি দিব বাৰু বাৰু বন্ধুসকল এই ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন বছৰ গতিকে চেষ্টা কৰিম এইটো পিছত বেক টু বেক ভিডিঅ' দি যাওঁ আপোনালোকে ছাপোৰ্ট কৰি যাব চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন এটা ভিডিঅ' টিল দেন বাই